এবার আমার প্রজেক্ট নাম হব অকৃতজ্ঞ মানুষ। আমার দুখন নাটক হল মোৰ নিজৰ ৰচনাৰে বিজেপিৰ ৰচনাৰে অকৃতজ্ঞ মানুহ, আন এখন নাটক অবিচাৰ, আৰু এখন নৱশৰ্মাৰ ৰচনাৰে অভাগিনী। শিৱসাগৰৰ বানত জৰুৰীলৈ অহা সমূহ ৰাইজলৈ আমি শ্ৰদ্ধা নিবেদিছোঁ। তেখেতে যিটো কষ্টত আছে, তো আমাৰ সঁচাকৈ দুখ লগা এটা পৰিস্থিতি। তো তাৰে মাজত আমি নিজৰ জীৱন জীৱিকা আমি চলাই নিব লাগিব। গতিকে আজি আমি ৰাজধানী ভ্ৰমণ নেত্ৰ দলৰ 2026-27 নাট্যবৰ্ষৰ প্ৰথমখন পোষ্টাৰ আজি আমি ইয়াত আমাৰ স্থায়ী কাৰ্যালয় ভানুৰপৰা পোষ্টাৰ মুকলি কৰিলোঁ। আৰু মুকলি কৰিলে আমাৰ নয়ন ডেকা, সঞ্জয়, লগতে আমাৰ ৰাজধানী নাট্য দলৰ মুখ্য পৃষ্ঠপোষক নকুল তালুকদাৰ, আমাৰ সাংবাদিক গীতাৰ্থ, লগতে আমাৰ নাট্য উপদেষ্টা আমাৰ জগদীশ বৈশ্য ডাঙৰীয়া, আমি সকলোৱে লগ হৈ আজি আমাৰ ৰাজধানী ভ্ৰাম্যমাণ নাট্য দলৰ 2026-27 নাট্যবৰ্ষৰ প্ৰথমখন পোষ্টাৰ আজি আমি ব্ৰেক কৰিলোঁ। তো সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে এই বৰ্ষত আমি সকলো ৰাইজৰ পৰা আমি যথেষ্ট মৰম আশীৰ্বাদ লাভ কৰোঁ। তো লগতে নটৰাজ প্ৰভুৰ আমি কৃপা দৃষ্টি যাতে আমাৰ ওপৰত থাকে, আমি তাৰে আশা ৰাখিছোঁ আৰু ৰাইজৰ পৰা মৰম বিচাৰিছোঁ। আপোনালোকে আমাক সকলোৱে যোগাযোগ কৰক। আমি 3খন নাটকেৰে এইবাৰ ৰাইজৰ মাজত আমি নাট্য নিবেদন আগবঢ়াম। আমাৰ দুখন নাটক হ'ল মোৰ নিজৰ ৰচনাৰে বিজেপিৰ ৰচনাৰে অকৃতজ্ঞ মানুহ, আন এখন নাটক অবিচাৰ, আৰু এখন নৱশৰ্মাৰ ৰচনাৰে অভাগিনী। তো 3খন নাটক আমি সকলো মঞ্চতে আমি এখন এখনকৈ মঞ্চস্থ কৰিম। গতিকে ৰাইজৰ পৰা আমি মৰম আশীৰ্বাদ বিচাৰিছোঁ। গতিকে সকলোৱে আমাক মৰম দিয়ক, আশীৰ্বাদ কৰক। মই যিখন নাটক এইবাৰ অকৃতজ্ঞ মানুহ মই লিখিছোঁ, তো এইখন নাটকত আমাৰ তালুকদাৰ আমাৰ কিছুমান নিজৰ জীৱনৰ পৰিঘটনাৰ ওপৰত আমি এইখন নাটকত আমি হাত দিছোঁ। তো তাৰে মাজত এটা ভাল বাস্তৱ ঘৰুৱা ঘটনা কিছুমান আছে। তো একদম সুন্দৰ বাস্তৱধৰ্মী নাটকখন আপোনালোকে অকৃতজ্ঞ মানুহক আপোনালোকে দেখিবলৈ পাব। আৰু এইটো নামটো কেনেকৈ হ'ল যে আমি কওঁ কি মানুহ অকৃতজ্ঞ মানুহ বুলি কওঁ। তো আমি যিখিনি আমি নাটকত লেখা হ'ব, একচুৱেলি অকৃতজ্ঞ মানুহ নহয়, অকৃতজ্ঞ অমানুহ। ইমানে বেয়া মানুহ, ইমানে কলংক। গতিকে কিছুমান প্ৰতিচ্ছবি দেখা হ'ব, ভাল ভাল কিছুমান মেছেজ আমি দিয়াৰ চেষ্টা কৰিছোঁ। গতিকে ৰাইজে বিশেষকৈ অকৃতজ্ঞ মানুহ, এইবাৰ আমাৰ প্ৰজেক্ট নাম হ'ব অকৃতজ্ঞ মানুহ। আগৰ যিখিনি আছিল পুৰণি অভিনেতা কিছু আমি চেঞ্জ কৰিছোঁ। তো এইবুলি আমাৰ মঞ্চত পুনৰবাৰ আহিছে আমাৰ বন্দনা প্ৰিয়া। আমাৰ যোৱা 25-26 নাট্যবৰ্ষত তেখেতে আমাৰ অভিনেত্ৰী আমাৰ হিৰইনৰ অভিনয় কৰিছিল। তো এইবুলি পুনৰ তেখেতে আমাৰ নাটকত আমি চুক্তিবদ্ধ হৈছে বন্দনা প্ৰিয়া। লগতে সুদূৰ কাৰ্বি আংলঙৰ পৰা অঞ্জলি দাধৰা বুলি এজনী অভিনেত্ৰী আছে। তেওঁ আগতে বেলেগ নাটকত অভিনয় কৰিছে। তো আমাৰ নাট্যত এইবাৰ প্ৰথম আছে। তো ৰিমজিম ঋতুমণি শইকীয়া জামুগুৰি হাটৰ পৰা। তো তেখেতে আমাৰ 2 বছৰ আগতে কৰি আছে। তো মোৰ পুৰণি অভিনেত্ৰী, কিন্তু ভাল অভিনেত্ৰী। যোৱাবাৰ এটা ভাল ৰল কৰিছিলে আমাৰ অধৰ্ম নাটকত। তো এইবুলি পুনৰ আছে। লগত আছে আমাৰ কণমণি দাস সুদূৰ বৰপেটাৰ পৰা আছে। ভৱেশ কলিতা হিৰো কৰিব, তেখেতে আমাৰ নলবাৰী বৰভগত ঘৰ। তো অমৰ ৰংৰাজ শলমাৰাত আমাৰ ভাল ভিলেইন সকলে